গুড মৰ্ণিং এভৰিৱান। আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইফালে পাপাক চাহ দিছোঁ। মই পিছে এগিলাচ গৰম পানী লৈ আছোঁ খাবলৈ আৰু লগতে চব্জি খৰাহিটোও লৈছোঁ। আজি মানে সোনকালে ভাত পানী বনাই আজৰি হৈ আইতা ঘৰলৈ যাম বুলি ভাবিছোঁ। পিছে ওলাই মেলি লওঁতে দেখিলোঁ যে আগপিনে বৰমাহঁত আহিছে আৰু পটককৈ বোলো চাহ অকণো বনাই দি থৈ যাওঁ। ইমান দিনৰ মূৰত আহিছে আৰু বোলো চাহকণো খালীকৈ দিলে বেয়া লাগে, সেইকাৰণে পকৰি কেইটামানকে বনাওঁ। আজি পকৰিকেইটা অকণমান বেলেগ টাইপত বনাইছোঁ। চীজ দি দিছোঁ, অলপমান মেগী দি দিছোঁ, আটা দিছোঁ, হেল্ডি আৰু আনহেল্ডি দুইটা বস্তুৱে দিছোঁ। এইফালে পকৰিকেইটা ধুনীয়াকৈ বনাই ল'লোঁ আৰু চাহকাপ ৰেডি। আচলতে আলহী আহিলে চাহকাপৰ লগত কিবা এটা ঘৰৰ পৰা বনোৱা বস্তু দিবলৈ পালে মনটো মোৰ ভাল লাগে। এইফালে বৰমাহঁতক চাহ তাহ দিলোঁ ধুনীয়াকৈ। ময়ো অকণমান বৰমাহঁতৰ লগতে লেকচাৰ মাৰিছোঁ। আচলতে ক'ৰবাত ওলাই যাবলগীয়া থাকিলে আলহী এনেকৈ আহিলে ৰখি দিয়াই হয় আৰু নহ'লেতো বেয়া লাগে ন, আলহী কি বুলি ভাবিব। আৰু মামাহঁতৰ ঘৰ আহি পালোহি, বগৰী খালোঁৱে দেই ৰাইজ। আৰু এইফালে মামী ভাগৰ পিঠা খুন্দা মেচিন, পিঠা খুন্দিছে, চাই আছোঁ আমি চবেই ধুনীয়াকৈ। আৰু এইফালে আমি আহি পালোঁ ফাঁচী বজাৰ। আমি ইয়াতে কিবা এটা কামত আহিছিলোঁ, তাৰপাছতে বোলো ভাবিলোঁ ফুচকা খাই যাওঁ, বহুত দিন হ'ল ফুচকা খোৱা নাই। ফুচকা খাবলৈ আহিলোঁ। কাম মানে মোৰ এযোৰ কাপোৰ আছিলে DTDCৰ পৰা আনিবলগীয়া, এই কাপোৰযোৰ আনিলোগৈ। আৰু ৰাতি আমি ক'ত আহিছোঁ বোলো, আজি যাবলৈ ওলাই আহিছোঁ ভণ্টিহঁতৰ ঘৰত নখোৱালে। এতিয়ালৈকে আমি একো খোৱা নাই পাপা, সেই পেকেট খুলিছে জানমণি। আৰু এইফালে অদনিল লগাই আছে আমাৰ গাড়ীত, অদনিল। কাৰণ বেলেগ চেণ্ট এনেকৈ গাড়ীত মানে ডাইৰেক্ট এনেকৈ লগাই থোৱা চেণ্ট আমাৰ লগাব নোৱাৰে, খুলি পেলাই দিব। আমাৰ মানে ঘৰত কিছুমান মানুহ আছে এই পাৰফিউমৰ গোন্ধ ল'ব নোৱাৰে, হয় নাই? এইফালে আমাৰ পাপা সৰু জীয়েকৰ ঘৰত ন খাবলৈ আহিছোঁ আমি। মা নাই অহা আজি, মই এখেত আৰু পাপা আহিছোঁ। আৰু আমি ফাইনেলি পাই গ'লোহি ভণ্টিহঁতৰ ঘৰত। আৰু আজি আমাৰ পিছে পোৱালীক দেখাব নোৱাৰিম আপোনালোকক, তাৰ যি উৎপাত। আৰু মই এইবোৰ কৰি আছোঁ মানে হাৱা ওলাইছে মুখৰ পৰা। এইফালে গৰম গৰম চাহ আৰু জেলেপি খাইছোঁ। বহুত দিনৰ পিছত জেলেপি খাইছোঁ, পূজাতেই খোৱা নেকি লাষ্ট। আৰু এইফালে মই এতিয়া বনাই আছোঁ জ্বলা ভাজি। আচলতে মই বনোৱা নাই, বেলেগে বনাইছিলে। মই অলপমান লৰাই মেলোৱা কামত মানে মোক দি থৈ গৈছে, লাগি ধৰিব যে। আৰু সঁচা কথা ক'ব গ'লে পেটু ভাজিখিনি বহুত বেছি টেষ্টি হৈছিলে জানেনে। আৰু এইফালে আমাৰ আইদেউৱে পূৰা কাম লাগি আছে, তাহাঁতৰ ঘৰত নকোৱা তাই গা সাতখন আঠখন আৰু নে কি কয়। এইফালে আমাৰ ঘৰৰ মানে আলহীও আহি পালেহি। সুমন বাহঁত আহিলে, সুমন বাহঁত ঘৰলৈ গৈছিলে, তাৰ পৰা আহিলে ন খাবলৈ আহিলোঁ। ভাল লাগিলে খাবলৈ। কিমান বছৰৰ মূৰত মানে এনেকৈ মানে ঘৰৰ মানুহখিনিৰ লগত ন খাইছোঁ বুলি ভাল। বিয়া হোৱা 6 বছৰ মূৰত সঁচাকৈ ভাল লাগিলে। মা নাহিলে, মায়ে চব মিছ কৰিছে। ঠিক আছে, এতিয়া আমি যাওঁগৈ, বাই বাই। আকৌ 19 তাৰিখে লগ পাম, ল'ৰা বাৰ্থডে।